নমস্কাৰ বন্ধুসকল, মই হিৰণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি থকা ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক বিতংভাৱে এই ভিডিঅ'ত আগবঢ়োৱা হৈছে, যাতে আপোনালোকে ইয়াৰ সম্পূৰ্ণ ফলৰ বিষয়ে জানিব পাৰে আৰু প্ৰতিকাৰ অৱলম্বন কৰি আপোনালোকে জীৱনত সচেতন হ'ব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বৈদিক জ্যোতিষ মতে ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি থকাৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰ সম্পূৰ্ণ তথ্যৰ বিষয়ে। জ্যোতিষৰ মতে ষষ্ঠ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকল অতি স্বাস্থ্যৰ ক্ষেত্ৰত অতি সাৱধান আৰু সচেতন। তেওঁলোকে সকলো শাৰীৰিক কাৰ্যকলাপ উপভোগ কৰে আৰু নিজৰ ইচ্ছামতে লাভ কৰিবলৈ প্ৰয়োজনীয় প্ৰতিটো প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। ৰাশিফলৰ ষষ্ঠ স্থানত থকা মংগল গ্ৰহে সেই ব্যক্তিসকলৰ মাজত এক উৎসাহী স্বভাৱৰ পোষকতা কৰাৰ লগতে শাৰীৰিক শক্তি আৰু সহনশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে অসুস্থতাক দূৰ কৰে আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰ ঘটায়। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলে কেৱল দীৰ্ঘ আৰু সুস্থ জীৱন কামনাই নহয়, তেওঁলোকে ইচ্ছামতে জীয়াই থাকিবলৈ প্ৰেৰণা যোগোৱা শক্তিশালী শৰীৰৰ কামনা কৰে। এতিয়া আমি জানিম ষষ্ঠ স্থানত থকা মংগল গ্ৰহ ইয়াৰ তাৎপৰ্য কেনেধৰণে প্ৰদান কৰে। ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি প্ৰভাৱিত ব্যক্তিসকল অত্যন্ত উৎসাহী। এনে ব্যক্তিসকলে কেৱল হুইল চেয়াৰত বহি থকা জীৱন আৰু ঔষধৰ ওপৰত নিৰ্ভৰশীল নহয়, সুস্থ আৰু দীৰ্ঘায়ু কামনা কৰে। সৌভাগ্যক্ৰমে জ্যোতিষৰ মতে ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলক প্ৰায় এক শাৰীৰিক আৰু সুস্থ জীৱনশৈলীৰে সমৃদ্ধ কৰা দেখা যায়, কিন্তু মূৰৰ বিষ আৰু তেওঁলোকৰ এড্ৰিনেল গ্ৰন্থিৰ সমস্যা হ'ব পাৰে। ষষ্ঠ স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিসকলক তেওঁলোকৰ শৰীৰে কোৱা কথাৰ প্ৰতি অতিশয় অনুকূল কৰি তোলে। তেওঁলোকে নিজৰ শাৰীৰিক স্বাস্থ্য আৰু সুস্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে। জ্যোতিষ বিজ্ঞানত ৰাশিফলৰ ষষ্ঠ স্থানত মংগলদেৱৰ গুৰুত্বৰ বিষয়ে কেনেধৰণে প্ৰদান কৰিছে সেই বিষয়ে জানি লওক। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ ষষ্ঠ স্থানত অসুস্থতা, শত্ৰু, ঋণ, মাতৃ আত্মীয় কথা এইবিলাকৰ বিষয়ে বিশেষভাৱে গুৰুত্ব দিয়ে। ষষ্ঠ স্থানত মংগল গ্ৰহৰ অশুভ স্থানে এজন ব্যক্তিক শক্তিশালী ধৈৰ্যশীল কৰি তোলে। আনকি মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ বাবে তেওঁলোকৰ শত্ৰুৱেও তেওঁলোকক ভয় কৰে। শাস্ত্ৰৰ মতে মংগল গ্ৰহৰ নেতৃত্ব, কৃতিত্ব, নিৰাপত্তা আদিৰ গুণ আছে। আৰক্ষী বিভাগটো মূলতঃ মংগল গ্ৰহৰ দ্বাৰা শাসন কৰা হয়। গতিকে ষষ্ঠ স্থানত থকা মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিজনক আৰক্ষী বিষয়া হোৱাৰ অতি প্ৰভাৱশালী সম্ভাৱনা সৃষ্টি কৰে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি যদি আছে, তেন্তে এই গ্ৰহে সেই ব্যক্তিজনৰ শত্ৰুক শক্তিশালী কৰি তোলে, কিন্তু তেওঁলোকৰ ব্যক্তিগত কৃতিত্ব আৰু প্ৰভাৱ সহ্য কৰিবলৈ অক্ষম হয়। ষষ্ঠ স্থানত মংগল গ্ৰহৰ প্ৰভাৱে এজন ব্যক্তিক চোৱাংচোৱাগিৰিৰ প্ৰতি প্ৰভাৱ প্ৰবল কৰি তুলিব পাৰে। এনে ব্যক্তিৰ টেঙা আৰু নিমখীয়া খাদ্যৰ প্ৰতি আকৰ্ষণ থাকে। কেতিয়াবা অতিমাত্ৰা খাদ্য আৰু গৰমৰ ফলত অসুস্থতাৰ সৃষ্টি হ'ব পাৰে। ষষ্ঠ স্থানত থকা মংগল গ্ৰহে মাতৃৰ ফালৰ পৰা শুভ ফল প্ৰদান কৰে। এনে ব্যক্তিয়ে মহিলা বা পুৰুষৰ পৰাও সুবিধা লাভ কৰে। ষষ্ঠ স্থানত মংগল গ্ৰহৰ শুভ প্ৰভাৱে এজন ব্যক্তিক
শত্ৰু ধ্বংস কৰিবলৈ সক্ষম কৰি তোলে, ধনী, বিখ্যাত, শক্তিশালী কৰি তোলে। ইয়াৰ উপৰিও এনে ব্যক্তি উৎসাহী আৰু নিজৰ কামত দক্ষ কৰি তোলে। এনে ব্যক্তিৰ বহু শত্ৰু থাকে, কিন্তু তেওঁ সেইবোৰক জয় কৰিবলৈ সক্ষম হয়। তদুপৰি এনে ব্যক্তি অতি অধৈৰ্য আৰু প্ৰতিটো কাম সম্পূৰ্ণ কৰিবলৈ আগ্ৰহী। জ্যোতিষৰ মতে ৰাশিফলৰ ষষ্ঠ স্থানত যদিহে কুৎসিত গ্ৰহৰ লগত মংগল গ্ৰহৰ উপস্থিত থাকে, তেন্তে ই আপোনাক অতি শুভ ফল দিয়ে। সেয়া শুভ বুলি বিশ্বাস কৰা হয়। কিন্তু অন্য গ্ৰহ, শুভ আৰু অশুভ অৱস্থান আৰু প্ৰভাৱৰ বিষয়ে প্ৰভাৱ বিবেচনা কৰিহে ফলাফলৰ হিচাপ কৰিব লাগে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ সপ্তম দৃষ্টি অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষ মতে ষষ্ঠ স্থানত থকা মংগল গ্ৰহৰ সপ্তম সম্পূৰ্ণ দৃষ্টি ৰাশিফলৰ দ্বাদশ স্থানত পৰে। দ্বাদশ স্থানত মংগল গ্ৰহৰ সপ্তম দৃষ্টিটোৱে মানুহজনক ধন খৰচ কৰাত অধিক অতিৰিক্ত কৰি তুলিব পাৰে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ চতুৰ্থ দিশটোৰ বিষয়ে জানি লওক। ৰাশিফলৰ ষষ্ঠ স্থানত থকা মংগল গ্ৰহৰ চতুৰ্থ দিশটো নৱম স্থানত অৰ্থাৎ ভাগ্যৰ ঘৰত পৰে। নৱম ঘৰত মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিজনক ধাৰ্মিক কৰি তোলে। ষষ্ঠ স্থানত থকা মংগল গ্ৰহৰ অষ্টম দৃষ্টিটোৰ বিষয়েও জানি লওক। ষষ্ঠ স্থানত থকা মংগল গ্ৰহৰ অষ্টম দৃষ্টিটো প্ৰথম ঘৰত অৰ্থাৎ লগ্ন গৃহত পৰে। লগ্নত মংগল গ্ৰহৰ অষ্টম দৃষ্টি থকাৰ ফলত ব্যক্তিজনক খং আৰু অহংকাৰী কৰি তোলে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি আৰু বন্ধুত্বপূৰ্ণ ৰাশিৰ প্ৰভাৱৰ বিষয়ে জানি লওক। এই স্থানত বন্ধু ৰাশিৰ যদিহে উপস্থিতি থাকে, অৰ্থাৎ মংগল গ্ৰহৰ লগত যদিহে বন্ধু গ্ৰহ যুতি কৰি থাকে, ইয়াৰ প্ৰভাৱে ব্যক্তিজনক নিজৰ শত্ৰুক জয় কৰাত সহায় কৰে। কাজিয়া আৰু বিবাদৰ পৰাও লাভৱান হ'ব পাৰে। কোৰ্ট কাছাৰী সমস্যাৰ দ্বাৰাও তেওঁলোকে অতি লাভৱান হ'ব পাৰে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ লগত যদিহে শত্ৰু ৰাশি যুতি কৰি থাকে, ইয়াৰ প্ৰভাৱৰ বিষয়ে জানি লওক। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ ষষ্ঠ স্থানত থকা শত্ৰু ৰাশি মংগল গ্ৰহে যদিহে যুতি কৰে, তেন্তে বিকাৰৰ সৃষ্টি কৰি অসুস্থতাৰ সৃষ্টি কৰিবলৈ সমস্যা আনিব পাৰে। মংগল গ্ৰহৰ প্ৰভাৱ উচ্চ ৰাশিত থাকে আৰু ষষ্ঠ স্থানত যদিহে দুৰ্বল ৰাশি থাকে, তাৰ বিষয়ে জানি লওক। 1 নম্বৰ, নিজৰ ৰাশিত যদিহে মংগল গ্ৰহৰ উপস্থিতি এই ষষ্ঠ স্থানত থাকে, মেষ ৰাশিয়ে ব্যক্তিজনক শত্ৰুৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। এনে ব্যক্তিয়ে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আত্মবিশ্বাস লাভ কৰে। 2 নম্বৰ, মংগল গ্ৰহে নিজৰ উচ্চ ৰাশিত মকৰ ৰাশিৰ ষষ্ঠ স্থানত যদিহে থাকে, তেনে সেই ব্যক্তিক শত্ৰুক জয় কৰিবলৈ ক্ষমতা প্ৰদান কৰে। তদুপৰি এনে ব্যক্তি সাহসী আৰু পৰিশ্ৰমী হয়। তেওঁলোকে আৰক্ষী বিভাগৰ কৃতিত্বশীল পদবী লাভ কৰিব পাৰে। 3 নম্বৰ তথ্যটো হৈছে মংগল গ্ৰহে নিজৰ দুৰ্বল ৰাশিত কৰ্কট ৰাশিত যদিহে থাকে ষষ্ঠ স্থানত, তেন্তে সেই ব্যক্তিক নিজৰ খৰচৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকাৰ ক্ষমতা প্ৰদান কৰে। ষষ্ঠ স্থানত থকা মংগল গ্ৰহে সাহসী ব্যক্তিত্ব প্ৰদান কৰে, বুদ্ধিমান, চতুৰ আৰু জীৱনত ধনী কৰি তোলে। এই ৰাশিৰ অধীনত জন্ম লোৱা ব্যক্তিসকলৰ সফল কেৰিয়াৰ আৰু আঁচনিৰ ধাৰণৰ সম্পদ বৃদ্ধি হোৱাটো নিশ্চিত। এই ব্যক্তিসকলৰ যুদ্ধৰ মনোভাৱ থাকে আৰু তেওঁলোকে নিজৰ মনৰ সকলো কামেই লাভ কৰে। জীৱনত তেওঁলোকৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সকলো বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা কৰে।
ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত প্ৰেমৰ সম্পৰ্কৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰ বিষয়ে জানি লওক। ষষ্ঠ স্থানত মংগল গ্ৰহৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলৰ প্ৰেম জীৱন মিশ্ৰিত হ'ব। ভাল বেয়া সময়ৰ সৈতে এওঁলোকে যুঁজি যাব। তেওঁলোকে নিজৰ সংগীৰ প্ৰতি আনুগত্যশীল আৰু যত্নশীল হয়, কিন্তু তেওঁলোকৰ অপ্ৰকাশ্য স্বভাৱ আৰু আৱেগিকভাৱে বন্ধনত অসুবিধাৰ সৃষ্টি হ'লে তেওঁলোকৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত ব্ৰেকআপ হ'ব পাৰে। এইটো অতিক্ৰম কৰাটো তেওঁলোকৰ ইমান কঠিন নহয়, কিন্তু নিজৰ ওপৰত কাম কৰিব লাগিব। ইয়াৰ সমাধানৰ বাবে এই সমস্যা দূৰ কৰিবলৈ প্ৰেম বিবাহৰ জ্যোতিষৰ সহায়ৰ প্ৰয়োজন হ'ব। তদুপৰি এই ব্যক্তিসকলে নিজৰ সংগী আৰু আপোনজনৰ প্ৰতি অতি ভাল প্ৰভাৱ দেখুৱাব পাৰে। ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতি আৰু বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ? জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে বিবাহিত জীৱনত কঠোৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি জ্যোতিষ বিজ্ঞানৰ বিবাহৰ ভৱিষ্যতবাণীৰ দ্বাৰা ৰাশিফলৰ ষষ্ঠ স্থানে তেওঁলোকক সহায়কাৰী সংগী দিয়ে, কিন্তু তথাপিও তেওঁলোকৰ মাজত আৱেগিক আৰু ব্যক্তিগত সংযোগৰ অভাৱ থাকিব। ইয়াৰ ফলত তেওঁলোকৰ জীৱনত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকৰ সংগীয়ে বিবাহত বিশ্বাসী হৈ থাকিব নোৱাৰিব, যাৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব। এই বিবাহ সফল হ'বলৈ হ'লে সম্পৰ্কটো বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিজৰ আৱেগ আৰু অনুভৱৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বৈদিক জ্যোতিষৰ মতে কেৰিয়াৰত ষষ্ঠ স্থানৰ মংগল গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ? ষষ্ঠ স্থানত মংগল গ্ৰহই এক উজ্জ্বল কেৰিয়াৰ প্ৰদান কৰে। এই ব্যক্তিসকল সহজাতভাৱে চতুৰ আৰু বুদ্ধিমান, আৰু তেওঁলোকে ইয়াক ব্যৱহাৰ কৰি ধন উপাৰ্জন আৰু সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে। তেওঁলোকৰ কেৰিয়াৰ উৎকৃষ্ট আৰু সফল হ'ব। কেৰিয়াৰ ৰিপৰ্টৰ অনুসৰি জ্যোতিৰ্বিজ্ঞানৰ মতে আপোনাৰ কেৰিয়াৰ উৎকৃষ্ট হ'ব, য'ত আপুনি একো চিন্তাৰ প্ৰয়োজন নহ'ব। আপোনাৰ কেৰিয়াৰৰ জীৱনত অগ্ৰগতি হ'ব আৰু অবিৰতভাৱে আৰ্থিক লাভ কৰিব। ব্যক্তিত্বৰ ওপৰত ষষ্ঠ স্থানত মংগল গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ? ষষ্ঠ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলৰ বাবে শক্তিশালী আৰু যুঁজাৰু মনোভাৱ থাকে। এই ব্যক্তিসকল জীৱনত অত্যন্ত শক্তিশালী, যাৰ ফলত তেওঁলোকে জীৱনত যিকোনো অন্যায়ৰ বিৰুদ্ধে যুঁজিব পাৰে। ভৱিষ্যতবাণী অনুসৰি তেওঁলোকে অন্তৰ্মুখী স্বভাৱৰ বাবে ঘনিষ্ঠ লোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু কাৰো সৈতে আৱেগিক সংযোগ গঢ়ি তুলিব নোৱাৰিবও পাৰে, কিন্তু স্পষ্টবাদী হৈ আৰু নিজৰ ঘনিষ্ঠ লোকৰ যত্ন লৈ এই কথাটো অতিক্ৰম কৰিব পাৰে। অনুকূল প্ৰভাৱৰ বিষয়ে জানি লওক। ৰাশিফলৰ ষষ্ঠ স্থানত থকা মংগল গ্ৰহে যুঁজাৰু মনোভাৱ আৰু বৃদ্ধিৰ বাবে এক শক্তিশালী ব্যক্তিত্ব প্ৰদান কৰে। এই ব্যক্তিসকল চতুৰ আৰু বুদ্ধিমান, আৰু ইয়াৰ উপৰিও বহুত টকা উপাৰ্জন কৰিব পাৰিব। এই ব্যক্তিসকলে তেওঁলোকৰ কেৰিয়াৰ, ব্যক্তিত্ব বা আৰ্থিক জীৱনত কোনো সমস্যাৰ সন্মুখীন নহ'ব। প্ৰতিকূল প্ৰভাৱৰ বিষয়েও জানি লওক। ষষ্ঠ স্থানত থকা মংগল গ্ৰহে জীৱনত এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। তেওঁলোকে জীৱনত কাৰো লগত শক্তিশালী বন্ধন বা আৱেগিক সংযোগ গঢ়ি তুলিব নোৱাৰিব। পৰিয়াল হওক, বন্ধু বান্ধৱীয়ে হওক বা ঘনিষ্ঠই হওক, তেওঁলোকে এই কামত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জীৱনৰ যিকোনো সমস্যাৰ বাবে উপযুক্ত নিৰ্দেশনা আৰু সমাধানৰ বাবে জ্যোতিষীৰ পৰা পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে। উপসংহাৰ হিচাপে সামগ্ৰিকভাৱে সামৰণিত ক'ব পাৰোঁ যে ৰাশিফল ষষ্ঠ স্থানত মংগল গ্ৰহে এই ব্যক্তিসকলক এক শক্তিশালী ব্যক্তিত্ব আৰু
বৃহৎ ধন সম্পত্তি প্ৰদান কৰে, কিন্তু তেওঁলোকৰ ঘনিষ্ঠৰ সৈতে আৱেগিক সম্পৰ্ক বজাই ৰখাৰ অভাৱ হ'ব আৰু তেওঁলোকে নিজৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি জীৱনত নিজকে প্ৰকাশ কৰিব লাগিব। এই আছিল আপোনাৰ জন্মলগ্ন তালিকা। ষষ্ঠ স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ ফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি ইয়াত আৰু কিবা ৰৈ গৈছে আপোনালোকে আমাক কমেণ্ট কৰি অৱগত কৰক আপোনালোকৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। পুনৰ লগ পাম মই এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।